ব্ৰেকিং নিউজ এই মুহূৰ্তত মৰি কলং ডকাইতি কাণ্ডৰ ভুক্তভোগী মহিলাগৰাকীৰ মৃত্যু ঘটিছে হাস্পতালতে মৃত্যুৰে যুঁজি হাৰ মানিলে চিকিৎসক পত্নীয়ে মৰি কলঙৰ সেই চাঞ্চল্যকৰ ডকাইতি কাণ্ড হয়তো সকলোৰে মনত আছে ভুক্তভোগী মহিলাগৰাকী আজি ভালে কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ হাস্পতালত আৰু অৱশেষতে মৃত্যুৰে যুঁজি হাৰ মানিলে ডাক্তৰ ৰঞ্জিত শইকীয়াৰ ঘৰত সেই ডকাইতি কাণ্ড সংঘটিত হৈছিল ইতিমধ্যে কেইবাজনকো কৰাত কৰা হৈছে ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়া তেওঁ মৃত্যুৰে যুঁজি তেওঁ মৃত্যুমুখত পৰিল হাস্পতাল চিকিৎসাধীন অৱস্থাতে ৰূপৰেখা শইকীয়াৰ মৃত্যু ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল চিকিৎসক দম্পতী আৰু খুবেই সংকটজনক অৱস্থাত আছিল ৰূপৰেখা শইকীয়া 23 এপ্ৰিলত ডাক্তৰ ৰঞ্জিত শইকীয়াৰ ঘৰত সেই ডকাইতি কাণ্ড সংঘটিত হৈছিল আৰু ডকাইতৰ আক্ৰমণত আহত হৈছিল শইকীয়া দম্পতী সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱাইছিল ৰূপৰেখা শইকীয়াক ডকাইতি কাণ্ড সন্দৰ্ভত 7 জনক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তদন্ত অব্যাহত আছে কিন্তু এই গোটেই ঘটনাটো ডকাইতে আক্ৰমণ কৰিছিল যেহেতু চিকিৎসক পত্নীক ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়া আৰু নাই তেওঁৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছে ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক নগৰ নীলোৎপল বৰা হৈতে নীলোৎপল অত্যন্ত এই মুহূৰ্তত ক'বলৈ গ'লে দুখৰ খবৰ যে বহুদিন তেওঁ চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজি অৱশেষত মৃত্যুৰে হাৰ মানিলে ডক্টৰ পত্নী বা ৰূপৰেখা শইকীয়া আৰু নাই নিশ্চয় গীতাশ্ৰী পুৱাই অতি মৰ্মান্তিক খবৰ ৰূপৰেখা শইকীয়া যিগৰাকী মহিলা যথেষ্ট জনপ্ৰিয় মহিলা আছিলে এগৰাকী যথেষ্ট অমায়িক মহিলা আছিলে যিগৰাকী মহিলা অকালতে মৃত্যু খাবত ল'ব লগা হৈছে ডকাইতৰ দলে যোৱা 23 এপ্ৰিলত যি বৰ্বৰভাৱে আক্ৰমণ কৰিলে মহিলাগৰাকীক ৰদেৰে মৰিয়াই পেলাই এই মহিলাগৰাকীক আচলতে হত্যা কৰা হৈছিলে আৰু এই ডাক্তৰ ৰঞ্জিত শইকীয়াক ডকাইতি কৰাৰ উপৰিও এই ডকাইতৰ দলটোৱে এইগৰাকী মহিলাক হত্যা কৰি থৈ গ'ল ইতিমধ্যে এই ডকাইতৰ আক্ৰমণত যদিও বা ডাক্তৰ ৰঞ্জিত শইকীয়া আহত হৈছিলে তেওঁ বৰ্তমান সুস্থ কিন্তু এইগৰাকী মহিলা তেওঁ ইতিমধ্যে মৃত্যু হৈছে মই পুনৰ কৈছো গীতাশ্ৰী তেওঁকো এটি সন্তান আছে যিটো সন্তান বিশেষভাৱে সক্ষম শাৰীৰিকভাৱে আৰু তেওঁ যথেষ্ট কেয়াৰ ল'ব লাগে আৰু এই মাতৃয়ে সন্তানটিৰ লগতে অনবৰতে ব্যস্ত থাকে আজি এই মাতৃ যিয়ে নাছিল ভৰ্তি হৈ থকাৰ পৰা সন্তানটিক আইতাকে চাই আছে গতিকে যথেষ্ট এক পৰিয়ালটো ধ্বংস কৰিলে ডকাইত দলটোৱে মই পুনৰ কৈছো যে এই যি ডকাইতিৰ ঘটনাত যি জড়িত থকা মিণ্টু হুছেইন উমৰ আলী খাইৰুল ইছলাম লাম্বু আলী আৰু যি ৰাজীবুৰ ইছলাম ইয়াৰ লগতে কেইবাগৰাকী সৰ্বমুঠ 7 গৰাকী ডকাইতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাইছে ডকাইতৰ দলটো 5টা ডকাইতে ভিতৰত প্ৰৱেশ কৰিছিলে বাকী 3টা আছিলে বাহিৰত ৰৈ পেলাই এখন বলেৰো বাহন ব্যৱহাৰ কৰা হৈছিলে কেৱল মাত্ৰ ডকাইতি নহয় জঘন্যভাৱে এগৰাকী মহিলাক হত্যা কৰি থৈ গৈছে আৰু ডকাইতৰ দল ইয়াৰ ৰাজীবুৰ আৰু লাম্বু হৈছে লখিমপুৰ চিন্তা কৰক আপুনি এটা কথা গীতাশ্ৰী ডকাইতৰ নেটৱৰ্ক সমগ্ৰ অসম ধৰি যি তেওঁলোকৰ আছে নগাঁও মৈৰাবাৰী লখিমপুৰ বিভিন্ন স্থানত তেওঁলোকে মৰিগাঁও নগাঁও সমগ্ৰ অসমতে এই ডকাইত এই একাংশ সংখ্যালঘু মুছলমানৰ যি সম্প্ৰদায় যি মিয়া মুছলমান সম্প্ৰদায় এই একাংশ ডকাইতে যি ধৰণে নগাঁৱত জঘন্য ঘটনা সংঘটিত কৰিলে এগৰাকী মহিলাক হত্যা কৰিলে আৰু এই ডকাইতৰ দল লখিমপুৰৰ পৰা আহিছে মিয়া মুছলমান মৈৰাবাৰী নগাঁও এই সকলে মিলি নগাঁৱত এক জঘন্য ঘটনা সংঘটিত কৰিলে যি ঘটনাৰ বলি হৈ দীৰ্ঘদিন ধৰি জিএমআইচি হস্পিটেলৰ যি ভেন্টিলেশ্যনত থকা এইগৰাকী মহিলা আৰু তেওঁ ঘূৰি আহিব নোৱাৰিলে অৱশেষত আজি মৃত্যুৰে কেৱল ডকাইতি কাণ্ডই নহয় এগৰাকী মহিলা যি ধৰণে আক্ৰমণ কৰিছিল ৰদেৰে সেই মহিলাগৰাকীৰো মৃত্যু ঘটিছে অৰ্থাৎ এটা পৰিয়াল থানবান হৈ গৈছে 7টাকৈ ডকাইত কিন্তু এনেকুৱা নহয় যে এই 7জনে হয়তো নেটৱৰ্ক লখিমপুৰৰ পৰা আহি এই যি ডকাইতি কাণ্ড কৰিছিল হয়তো নেটৱৰ্ক আৰু বৃহৎ হয়তো আন ঠাইতো এই ডকাইত গেঙৰ সদস্য আছে নিশ্চয় গীতাশ্ৰী এই ডকাইতি গেঙৰ সদস্য আন ঠাইতো আছে আৰু মিণ্টু হুছেইনে আচলতে হায়াৰ কৰি আনিছিল মিণ্টু হুছেইন নগাঁৱৰ যি ৰেল লালিৰ সমীপত বেদখল কৰি থাকে আচলতে এই এনেকুৱা ধৰণৰ অপৰাধীসমূহে বেদখল কৰে যিসমূহ উচ্ছেদ কৰা হয় এই মিণ্টু হুছেইনে বেদখল কৰি পেলাই থাকে নগাঁৱত বিভিন্ন সংঘটিত কৰে মিণ্টু হুছেইনে হায়াৰ কৰিছিলে উমৰ আলী লখিমপুৰৰ পৰা ৰাজীবুৰ লাম্বু আলী এইবিলাকক মাতি আনিছে ঠিক সেইদৰে মৰিয়াবাৰীৰ পৰা আনিছে ঠিক সেইদৰে বটদ্ৰৱাৰ এটা ডকাইত কদমগুৰিৰ এটা ডকাইত আছিলে সৰ্বমুঠ 7টা ডকাইত এই সমগ্ৰ পৰিকল্পনা ৰচিছিলে আৰু ইতিমধ্যে আৰক্ষীক স্বীকাৰোক্তি দিছে আজি দিনৰ 11 বজাত
নগাঁও আৰক্ষী অধীক্ষকে ইতিমধ্যে এখন জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এখন সংবাদমেলৰ আয়োজন কৰিছে সকলো কথা স্পষ্ট কৰিব ডকাইতি ব্যৱহৃত বাহন এইসমূহ ইতিমধ্যে আৰক্ষী উদ্ধাৰ কৰিব সক্ষম হৈছে কিন্তু মই এটা কথা ক'ব লাগিব এইসকলে কেৱল মাত্ৰ ডকাইতিয়ে নহয় জঘন্যভাৱে মানুহক আক্ৰমণ কৰে এইগৰাকী মহিলাক আক্ৰমণ কৰা কি প্ৰয়োজন আছে তেওঁলোকে সোণৰ গহনা তেওঁলোকে নগদ ধন এই সকলোখিনি লুটিলে তাৰ ওপৰত মহিলাগৰাকীক প্ৰহাৰ কৰিলে মহিলাগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে অত্যন্ত এক হুকাবহ ঘটনা আৰু তেওঁলোকৰ সন্তান এটি আছে সন্তানটিও নিথৰুৱা হৈছে এই গোটেই পৰিয়ালটো এক প্ৰকাৰ ভাঙি পৰিছে ডকাইতৰ আক্ৰমণত কিন্তু আৰু ডকাইতৰ গেং কিমান আছে ৰাজ্যত সেয়া ডাঙৰ এটা বিষয় আমি নীলোৎপল আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ মৰিগাঁৱৰ ক্ষমা কৰিব নগাঁৱৰ যি মৰিকলং ডকাইতি কাণ্ড তাত আঘাতপ্ৰাপ্ত হৈ ডকাইতৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ থকা মহিলাগৰাকীৰ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে